जिंदाबाद जिंदाबाद कच राजबंशी फरायसा आफाद एबा आक्रासुआ गोबां हानजायाव गावस्रानाया सोलिगासिनो बेबादि समावनो गसाइगावआव खौरांगिरि मेलनि गेजेरजों आफादगिरि बलराम बर्मनखौ बिदाय होनाय बाथ्राखौ फोसावो। दुलाराय आसाम कच राजबंशी फरायसा आफाद एबा आक्रासुनि आफादगिरि बलराम बर्मन हानजानि गेजेराव बावैसो साननिफ्राय इसिङारि बेले-बेजे सोमजिबाय थानाया गोख्रों महर लादों। आफादगिरि बलराम बर्मनआ गाहाय नेहाथारि सनाधर रायखौ बिदाय होनायनि उनाव फिन गसाइगावआव खौरांगिरि मेलनि गेजेरजों गाहाय नेहाथारि सनाधर रायआ आफादगिरि बलराम बर्मनखौ बिदाय होनाय जाबाय होनना फोसावनानै आफादखौ दैदेनलांनो थाखाय सुनिल रायनो मावथ' आफादगिरि बिबान होनाय जायो। गसाइगाव प्रेस क्लाबाव खुंनाय खौरांगिरि मेलनि गेजेरजों गाहाय नेहाथारि सनाधर रायआ आक्रासुनि गेजेराव दा गोहो सेलायनाय दावहा सोलिदों होनना दुखु मोननाय फोरमायो। लोगोसेनो गोहोनि थाखायनो गोबां हानजायाव गावस्रानाय आक्रासुआ हारिनि सार्थआव खौसे जाफिननाय थांखियै थांनाय 27 फेब्रुवारि खालि गुवाहाटीआव मोनब्रै हानजानि नेहाथारिफोरनि नुजाथिनायाव सावरायलायनाया जालांदोंमोन। कच राजबंशी हारिनि गेदेर सार्थआव खौसेथि जानायनि बाथ्रा सानबाय थानाय समावनो थांनाय सानथामसोनि सिगां बलराम रायआ गाव गोहोआव थाबाय थानाय मिजिंजों आंखौ बिबाननिफ्राय बिदाय होनायनि मिथिसारलाय हरदों होनना सनाधर रायआ ओरैबायदि बुङो। আজি আমার মোর লগত জিলা কমিটির সভাপতি সম্পাদক সতীর্থসকল উপস্থিত আছে। দুখৰ বিষয় যে যোৱা 27 ফেব্ৰুৱাৰীত আমি এখন গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত আমি এখন সংবাদমেল আয়োজন কৰিছিলোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চাৰিটাকৈ জেনেৰেল সেক্ৰেটাৰী আমি সংবাদমেল আহ্বান কৰিছিলোঁ। বৰ্তমান কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা উত্তৰণৰ ক্ষেত্ৰত ভাগ ভাগ হৈ থকা কোচ ৰাজবংশী জনগোষ্ঠী বিশেষকৈ আক্ৰাসু বহুত বিভক্ত হৈ থকা আক্ৰাসুক আমি একত্ৰীকৰণৰ কথা চিন্তা কৰি আমি নিজেই সম্পাদকসকল কিবা এটা ভাল চিন্তাত কৰি আমি কিন্তু আগভাগ লৈছিলোঁ। কিন্তু দেখা গৈছে যোৱা সেই 2-3 দিন আগত আমাৰ সভাপতি বলৰাম বৰ্মনে মোৰ নামত বিভিন্ন ধৰণৰ এলিগেশ্যন আনি কোনো ধৰণৰ ডিসকাস নকৰাকৈ এটা সাময়িকভাৱে অব্যাহতিৰ এটা আমি বাতাবৰণ পাইছিলোঁ। দুখৰ বিষয় আজি তৰ্কত আমি লৰিব লাগে কাৰ লগত, কিন্তু আমি লৰি আছো আমাৰ বিভিন্ন ক্ষমতাৰ লোভত আমি কি হৈছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি ভাগ ভাগ হৈ আছে। দুখৰ বিষয় আজি আমি একত্ৰীকৰণৰ কথা কৈছো। আজি বিশেষকৈ মই সেইদিনাই কৈছিলো যে যেহেতু মই জেনেৰেল সেক্ৰেটাৰী সাধাৰণ সম্পাদক হয় মই মোৰ সিগনেচাৰ জালি কৰা হৈছিল। এই মাজতে মই কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাছিলোঁ, কাৰণ আমি ভাবিছিলোঁ যে যদি এতিয়া ৰিয়েকশ্যন দিয়া হয় আমাৰ মাজতে হয়তো বহুত ধৰণৰ খেলিমেলি হ'ব, সংগঠনটোৰ ক্ষতি হ'ব, আমাৰ জনগোষ্ঠীৰ মানুহৰ এটা মিছা এটা বিভিন্ন যেহেতু আমাৰ ভাগ ভাগ আৰু আমাৰ দুৰ্বলতা প্ৰকাশ পাব। সেই দৃষ্টি লক্ষ্য ৰাখি সেই চিন্তাখিনি আগত ৰাখি আমি চিন্তা কৰিছিলোঁ যদি কিবা এটা সংগঠনৰ মাজিয়াত হৈছে আমি কিন্তু পজিটিভ দৃষ্টিভংগীৰে আমি আগবাঢ়িছিলোঁ যে আমাৰ ভিতৰত কিবা যদি আছে আমি কিন্তু মিলাই ল'ম। কিন্তু দেখা গৈছে কিছুমানে বিশেষকৈ সভাপতি যি ধৰণে মানসিকতা থাকিব লাগিছিল বলৰাম বৰ্মন ডাঙৰীয়াৰ কোনো ধৰণৰ সৎ যিটো চিন্তা এই কিন্তু আমি দেখা নাই। উল্টা কি কৰিলে মোকে আজি সাধাৰণ সম্পাদকৰ পৰা কোনো ধৰণৰ চকজ জাৰি নকৰাকৈ মোক অব্যাহতি দি দিলে। এই কথা আমি দুখ প্ৰকাশ কৰিছোঁ। আজি যি ধৰণে সংগঠনৰ মজিয়াত থাকি সাংগঠনিকভাৱে যি ধৰণে নীতি নিয়ম মানিব লাগিছিল সেই ক্ষেত্ৰত উল্টা মোৰ নামত বিভিন্ন ভুৱা এলিগেশ্যন আনি মোক বিভিন্ন ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। এই কেতিয়াও মানি লোৱা সম্ভৱ নহয়। আৰু মই নিজেই সাধাৰণ সম্পাদক হৈ আজি যেহেতু আমি গোসাইগাঁও প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰিছোঁ আৰু বিশেষকৈ আমি বিভিন্ন জিলা পৰ্যায় আঞ্চলিক পৰ্যায়ৰ লগত আমি ডিছকাছ কৰিছোঁ যে সামূহিকভাৱে যি আমাৰ সভাপতি বলৰাম বৰ্মন আছে তেখেতকো আমি মানে একেবাৰে অব্যাহতি দিলোঁ। আৰু আজিৰ তাৰিখত আমাৰ বলৰাম মোৰ প্ৰেচিডেণ্ট নহয়, আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ সুনীল ৰায় আমি সভাপতি IC হিচাপত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। এই দায়িত্ব অৰ্পণ কৰাৰ পিছত আমি খুব কম সময়ৰ ভিতৰত আমি একত্ৰীকৰণৰ যিটো প্ৰক্ৰিয়া চলাই যাম আৰু একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ যি কিছুমান ধৰক আমাৰ ভাগ ভাগ হৈ থকা বিভিন্ন দল সংগঠন আছে আমি নিশ্চয় কোচ ৰাজবংশী জাতিটোৰ চিন্তা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ স্বাৰ্থত আমি একত্ৰীকৰণৰ গতি আগবাঢ়ি যাম। আৰু বিশেষকৈ যিসমূহ আজি মোক চেলেঞ্জ কৰিছিল, আজি বলৰাম বৰ্মনে যিসমূহ চেলেঞ্জ কৰিছিল আহ্বান কৰিছিল মুকলিভাৱে, আজি তেখেতে ক'ত আজি মিটিং পাতে মই আজি যোৱাৰ কাৰণে ৰাজি আছোঁ, ক'ত আমি যাব লাগিব। আজি বিভিন্ন সময় কৈছে মন্ত্ৰী মিনিষ্টাৰৰ কথা, আজি মন্ত্ৰী মিনিষ্টাৰৰ কথা সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে উজনিৰ পৰা নামনি জানে যে সম্পাদক সকলৰ লগত কোনো ধৰণৰ মিনিষ্টাৰৰ লগত যোগাযোগ নাই।
মই দুখ পাইছো যে আজিৰ তাৰিখত কিছুমানে স্বাৰ্থলোভী কিছুমানে নেতাই আজি কোচ ৰাজবংশী জনগোষ্ঠীক বিপথে পৰিচালিত কৰিছে। আজি আপোনালোকে জানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ 1990 চনৰ পৰা কিন্তু আমাৰ মানুহ কি কৰিছে, জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্যকৰণে দাবী উত্থাপন কৰিছে। কিন্তু আজি 30টা বছৰ পাৰ হৈ গ'ল, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো ধৰণৰ দাবী ফুলফিল নহল আৰু বিভিন্ন সময়ত ওলটা আমি আজি 4-5টা ভাগত বিভক্ত হৈছো। এই কাৰণে ইয়াৰ মূল কাৰণ হ'ল কি, ক্ষমতালোভীৰ কাৰণে আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে বিভক্ত হৈ আজি মানে শেষৰ পৰ্যায়ে পাইছে। আৰু এই সংবাদমেলৰ জৰিয়তে সমগ্ৰ ৰাইজক মই আহ্বান কৰিব বিচাৰিছো, বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীসকলক, যে আপোনালোকে সচেতন হৈ আপোনালোকে যি ধৰণৰ সৎ চিন্তা, যিয়ে ভাল কৰ্ম কৰিব তাৰ লগত আপোনালোকে সহযোগ কৰক। আৰু যিয়ে কোনো ধৰণৰ সংগঠনৰ মানে বস্তুখিনি কি সংগঠনৰ বেনাৰ লৈ যিসমূহ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে আগবাঢ়ি আহিছে, সেইসকল ব্যক্তিক আপোনালোকে চিহ্নিত কৰি আপোনালোকে সমাজৰ পৰা বহিষ্কাৰ কৰক। বুদ্ধিজীৱী যিসমূহ আমাৰ চিনিয়ৰ জ্যেষ্ঠজন আছে, ইতিমধ্যে আমি এটা গ্ৰাছ লেভেলত ডিছকাছ কৰি আছো যে বৰ্তমান সময়ত যিহেতু বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ লাঞ্ছিত বঞ্চিত কৰি আহিছে, সেই ক্ষেত্ৰত কাৰণ এটাই ইস্যু, কাৰণ আজি গভৰ্ণমেণ্টক দোষ দি আমি লাভ নাই। আমি যিহেতু বহুতো ভাৱত বিভক্ত, আমাৰ কিছুমান নেতৃত্বই বিভিন্ন সময়ত বিভিন্ন মিনিষ্টাৰ বা বিভিন্ন দিছপুৰৰ লগত এটা সুসম্পৰ্ক ৰাখি আমাৰ ভিতৰত কি হয়, এটা ডিভাইড ৰুল পলিচি ইউজ কৰি থাকে। সেইকাৰণে আমি ভাবিছিলো যে আগত আমি নিজৰ যিখন ঘৰ সেইখন আমি আগত বান্ধি ল'ম, তাৰপিছত পলিটিকেলি ভাৱে কেনেকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীসমূহ আদায় কৰিব লাগে সেই ক্ষেত্ৰত আমি আগবাঢ়িম। আজি বাৰম্বাৰ বিজেপি চৰকাৰ হওক তথা কংগ্ৰেছ চৰকাৰ হওক, কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক কিন্তু আজি সুৰক্ষিত কৰিব পৰা নাই। বিভিন্ন সময়ত আমাক ইলেকশ্যনৰ আমাক বিভিন্ন প্ৰলোভন দিয়ে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু যেতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ কথা পাহৰি থাকে। আমি অচিৰেই যিহেতু আমি আজি নতুন দায়িত্ব দিছো, আজিৰ তাৰিখৰ পৰাই আমি উইদিন শ্বৰ্ট টাইমত আমি এটা যৌথ এক্সিকিউটিভ পাতিম, তাতে আমি বিভিন্ন দল সংগঠনক মাতিম, তাতে কেনেকৈ আমি এই লোকসভা নিৰ্বাচনৰ যি আমাৰ ধাৰা, কেনেকৈ আমি বস্তুখিনি গভৰ্ণমেণ্ট বা বিজেপি চৰকাৰ আমি কেনেকৈ প্ৰত্যুত্তৰ দিব পাৰো, এই ক্ষেত্ৰত আমি নিশ্চয় চিন্তা চৰ্চা কৰিম। মই বহুতবাৰ আলোচনাত মিলিত হৈছিলো, কিন্তু কোনো ধৰণৰ পজিটিভ বা কোনো ধৰণৰ যেটা সংগঠনৰ খাতিৰত, জাতীয়তা খাতিৰত কোনো ধৰণৰ পজিটিভ মাইণ্ড আমি দেখা নাই। আমি নিজে জিলা সমিতি, আঞ্চলিক সমিতি বিভিন্ন সময়ত আমি আলোচনা কৰিছিলো যে আমি কি কাৰণত বস্তুখিনি যাতে আমাৰ ভিতৰত তৃতীয় পক্ষ যাতে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে, আমাৰ ভিতৰত যে কোনো ধৰণে যাতে ডিভাইড ৰুল ইউজ কৰিব নোৱাৰে। ডিভাইড ৰুল যিটো পলিচি, ইতিমধ্যে আমি বহুতো ভাৱত বিভক্ত। সেইকাৰণে আমি চিন্তা কৰিছিলো বহুত দিনৰ মাজত, চাওক আপোনালোকে, আজি যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন বৈঠক আলোচনা হৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহত্তৰ আন্দোলনৰ স্বাৰ্থত আপোনালোকে যি প্ৰাপ্য অধিকাৰ অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনালোকক ফুলফিল কৰি দিয়া হ'ব। কিন্তু কিছুমান ভণ্ডামী নেতাই আজিৰ তাৰিখত ক'বলৈ গ'লে কিছুমান ব্যক্তিগত স্বাৰ্থত নিজৰ মুনাফা আদায়ৰ কাৰণে কিছুমানে আন্দোলনক স্থগিত কৰি দিছে। আমি বাৰম্বাৰ সাধাৰণ সম্পাদকসকলে আমি আহ্বান কৰিছিলো যে এই মুহূৰ্তত আমি আলোচনা কৰিব লাগে, সমান্তৰালভাৱে আমি আন্দোলন আন্দোলনৰ আমি যিটো ধাৰা এইটো আমি লৈ যাব লাগে। কিন্তু আমি দেখা পাইছিলো কিছুমানে এনেকৈ হৈছে ঠিকা ঠুকলিৰ পৰা আৰম্ভ কৰি কিছুমান আমাৰ নেতাই আজিৰ তাৰিখত নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে আজি মন্ত্ৰী মিনিষ্টাৰৰ কথা যিখিনি কয় এইখিনি উল্টা এলিগেশ্যন আমাৰ ছেক্ৰেটাৰীসকলৰ ওপৰত জাপি দিব বিচাৰিছে। আজি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ গ্ৰাছ লেভেলৰ পৰা মানুহে গম পায় যে আজি মন্ত্ৰী মিনিষ্টাৰৰ লগত কাৰ লগত বেছি সম্পৰ্ক। আজি আমি ছেক্ৰেটাৰী যিসমূহ সাধাৰণ সম্পাদকসকল আছে, আজি কোনো ধৰণৰ আমাৰ দিছপুৰৰ কোনো ধৰণৰ মিনিষ্টাৰৰ লগত আমাৰ যোগাযোগ নাই। আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি এটা বস্তু আজি যিহেতু ইতিমধ্যে আমাৰ এটা ডিছকাছ হৈছে, আমাৰ যি উপদেষ্টা আছে, আজি এজন তেখেতে গভৰ্ণমেণ্ট এটা স্কুলত ছাৰ্ভিচ কৰে। আজি বিভিন্ন সময়ত আমি যিহেতু ছাত্ৰ সংগঠন, আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। সেই ক্ষেত্ৰত আমি কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে নিজকে বিভিন্ন সময়ত স্কুল ছুটি মাৰি নানান ধৰণৰ আক্ৰাসুৰ আন্দোলন কাৰ্যসূচী অংশগ্ৰহণ কৰে। সেইকাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি আমাৰ যি উপদেষ্টা আছিল আমাৰ বিষ্ণুজ্যোতি ৰায়, তেখেতকো আমি এই আজিৰ সংবাদমেলৰ যোগেদি বস্তুখিনি ৰাইজক অৱগত কৰিলো যে আজিৰ পৰা তেখেতক আমাৰ উপদেষ্টাৰ পৰা অব্যাহতি দিয়া হ'ল।